নমস্কাৰ টাইম এইটৰ এই বাতৰিটো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে আৰু এই বাতৰিটো চাই আচৰিত হৈছে নে নাই মই নাজানো কিন্তু মই ব্যক্তিগতভাৱে আচৰিত হৈছো কাৰণ জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি গোটেই অসমৰ জনতা প্ৰায় 1.5 মিলিয়নৰো অধিক লোকে ইতিমধ্যে এটা ট্ৰেণ্ড চলাইছে আৰু গোটেই বিশ্বজুৰি সেই ট্ৰেণ্ডে এটা সজাগতাৰ সৃষ্টি কৰিছে জাগৰণৰ সৃষ্টি কৰিছে তেনে সময়তে মুখ্যমন্ত্ৰী বা বিজেপিয়ে ময়ো জুবিন আমিও জুবিন বুলি কিয় ট্ৰেণ্ড চলাব লগা হৈছে গোটেই অসমৰ ৰাজ্যে জাষ্টিস ফৰ জুবিন গাৰ্গ কৈ আছে জাষ্টিস ফৰ জুবিন গাৰ্গ মানে জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা নহয় নেকি বিজেপিয়ে বা মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি ময়ো জুবিন আমিও জুবিন বুলি প্ৰচাৰ চলাম অভিযান চলাম ইয়াৰ অৰ্থ কি তেওঁলোকে এনেকুৱা প্ৰচাৰ পূৰ্বতেও চলাইছিলে এগৰাকী নেতাক যেতিয়া চুৰ বুলি অভিযোগ উত্থাপন কৰা হৈছিলে তে সেই নেতাগৰাকীৰ পক্ষত থিয় হ'বলৈ বিজেপিয়ে ময়ো চকীদাৰ বুলি তেওঁলোকে প্ৰচাৰ চলাইছিলে হেশটেগ চলাইছিলে আৰু সেই নেতাগৰাকী কোন এটো সকলোৱে জানে আপোনালোকেও জানে এতিয়া জুবিন গাৰ্গৰ বিৰোধিতা কোনেও কৰা নাই জুবিন গাৰ্গৰ ন্যায় নালাগে বুলি কোনেও কোৱা নাই অৰ্থাৎ জুবিন গাৰ্গক সকলোৱে সমৰ্থন কৰিছে এনেকুৱা ক্ষেত্ৰত এক্সট্ৰাকে এটা হেশটেগ আপোনালোকে বা এক্সট্ৰাকে এটা স্লোগান আপোনালোকে কিয় দিব লগা হৈছে যে ময়ো জুবিন আমিও জুবিন ইয়াৰ এটা কথা হল যে জুবিন গাৰ্গ দ্বিতীয়গৰাকী কোনো হ'ব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পাপনেও এই কথাষাৰ কৈছে যে জুবিন গাৰ্গৰ নিচিনা দ্বিতীয়গৰাকী ব্যক্তি হ'ব নোৱাৰে জুবিন গাৰ্গৰ ঠাই কোনেও পুৰাব নোৱাৰে এতিয়া ময়ো জুবিন আমিও জুবিন বুলি বিজেপিয়ে ক'ব সেই বিজেপিয়ে যি বিজেপিয়ে সাম্প্ৰদায়িকতা অবিহনে তেওঁলোকে কথা পাতিব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া গোটেই অসম শোকত ভাগি পৰিছে সেই সময়তো মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য কৰা নাই জানো মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে পৰিৱেশ দূষৰ কৰিবলৈ চেষ্টা কৰা নাই জানো তেনেকুৱা এগৰাকী ব্যক্তিয়ে ক'ব ময়ো জুবিন গাৰ্গ ইয়া জানো মানি ল'ব পাৰি জুবিন গাৰ্গ কোন জুবিন গাৰ্গ হৈছে কাঞ্চনজংঘা জুবিন গাৰ্গে কৈ গৈছিলে যে মোৰ কোনো জাতি নাই ধৰ্ম নাই মই মুক্ত মই স্বাধীন মই কাঞ্চনজংঘা আৰু সেই জুবিন গাৰ্গ এতিয়া দ্বিতীয়গৰাকী হ'ব পাৰিব মুখ্যমন্ত্ৰীয়ে যে স্লোগান দিব বিজেপিয়ে যে স্লোগান দিব যে ময়ো জুবিন আমিও জুবিন কোন সেই সকল লোক যিসকলে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয় যিসকলে সাম্প্ৰদায়িকতা নহলে ৰাজনীতি কৰিব নোৱাৰে সেই সকল লোকে এতিয়া নিজকে জুবিনৰ লগত তুলনা কৰিব এয়া জুবিন গাৰ্গৰ প্ৰতি অপমান নহয় নেকি এয়া জুবিন গাৰ্গৰ প্ৰতি চৰম অপমান অসমৰ ৰাইজে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গতকৈ ডাঙৰ নেকি অসমৰ ৰাইজতকৈ মুখ্যমন্ত্ৰী ডাঙৰ নেকি বা বিজেপি ডাঙৰ নেকি যে তেওঁলোকে এক্সট্ৰাকে এটা হেশটেগ তেওঁলোকে চলাব আৰু তেওঁলোকে হেশটেগ চলাওক তাত আমাক ক'বলগীয়া আপত্তি নাই কিন্তু ময়ো জুবিন গাৰ্গ বুলি আমিও জুবিন গাৰ্গ বুলি এয়া জানো গ্ৰহণযোগ্য মুখ্যমন্ত্ৰী গৰাকীয়ে বা বিজেপিয়ে এনে ধৰণৰ স্লোগান লৈ তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ আগত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত এবাৰ কথা পাতিবচোন গৰিমা গাৰ্গে তেওঁলোকক অনুমতি দিব নেকি যে ময়ো জুবিন আমিও জুবিন বুলি আমি জুবিনৰ নামত ন্যায়ৰ দাবী কৰিম প্ৰতিবাদ কৰিম জুবিন গাৰ্গৰ পত্নীয়ে অনুমতি দিবনে নিশ্চয় নিদিয়ে আৰু বিজেপিয়ে বা চৰকাৰে যদি মুখ্যমন্ত্ৰীয়ে যদি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰিছে তেনেহলে সোণাপুৰলৈ আহক ইয়াতে ৰাইজে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি দিনে নিশাই চিঞৰি আছে ইয়াতে আহি তেওঁলোকে জাষ্টিস ফৰ জুবিন গাৰ্গ কওক তেতিয়াহে আমি ভাবিম যে মুখ্যমন্ত্ৰী বা বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু এতিয়া যিদৰে তেওঁলোকে চকীদাৰ চুৰ বুলি যি অভিযোগ উত্থাপন হৈছিলে তাৰ সমৰ্থনত তেওঁলোকে ময়ো চকীদাৰ বুলি এটা প্ৰচাৰ চলাইছিলে সেয়া আছিলে ৰাজনৈতিক সম্পূৰ্ণ প্ৰচাৰ আৰু জুবিন গাৰ্গৰ নাম লৈ এতিয়া তোমালোকে ৰাজনীতি কৰিব বিচাৰিছা যি বিজেপিয়ে তোমালোকে কৈ আছা যে জুবিন গাৰ্গৰ নাম লৈ কোনেও ৰাজনীতি নকৰিব সেই বিজেপিয়ে এতিয়া জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰিবলৈ ওলাই অহা নাই জানো এই প্ৰশ্নটো আপুনি এবাৰ নিজকে উত্থাপন কৰকচোন আৰু জুবিন গাৰ্গ দ্বিতীয়গৰাকী কোনো হ'ব নোৱাৰে পুনৰ কৈছো মুখ্যমন্ত্ৰীয়ে কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে সকলো লোকৰ মাজত সমতা স্থাপন কৰা কথা বতৰা পাতিব নোৱাৰে এনে এগৰাকী ব্যক্তি কেনেকৈ জুবিন গাৰ্গ হ'ব আইটি সেল চলোৱা যিবিলাক লোক আছে যিবিলাক ব্যক্তি আছে যিবিলাকৰ এজেণ্ডাই হৈছে সাম্প্ৰদায়িকতা সেই আইটি সেলৰ লোকে এতিয়া ক'ব মই জুবিন গাৰ্গ এয়া জানো মানি ল'ব পাৰি আইটি সেলৰ লোকসকল মুখ্যমন্ত্ৰী বা বিজেপি তেওঁলোকে যোগী আদিত্যনাথ হ'ব পাৰিব তেওঁলোকে নৰেন্দ্ৰ মোদী হ'ব পাৰিব তেওঁলোকে অমিত শ্বাহ হ'ব পাৰিব শ্ৰাদ্ধী পাচি হ'ব পাৰিব কিন্তু তেওঁলোক জুবিন গাৰ্গ হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুত ডাঙৰ নেতা হ'ব পাৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব কিন্তু জুবিন গাৰ্গ হ'ব নোৱাৰে গতিকে ময়ো জুবিন গাৰ্গ যিষাৰ কথা তেওঁলোকে কম বুলি কৈছে অভিযান চলাম বুলি কৈছে এয়া স্পষ্টভাৱে ৰাজনীতি আৰু জুবিন গাৰ্গক এয়া চৰম অপমান এনে ধৰণৰ কাণ্ড আপোনালোকে নকৰিব এনে ধৰণৰ কাণ্ড কৰিলে গোটেই অসমৰ ৰাইজে যি ৰাইজে জুবিন গাৰ্গক ভগৱানৰ শাৰীত থিয় কৰাইছে শ্ৰদ্ধা ভক্তি আস্থা সহকাৰে তেওঁলোকে প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ কাৰণে সেই ৰাইজে আপোনালোকে ক্ষমা নকৰিব সেই ৰাইজৰ ওচৰত আপোনালোক অপৰাধী হৈ থাকিব লাগিব গতিকে জুবিন গাৰ্গৰ যিসকলে ভাল পায়
জুবিন গাৰ্গৰ অনুৰাগী হওক, ময়ো জুবিন গাৰ্গ হ'ব নালাগে, আপুনি জুবিন গাৰ্গ হ'ব নালাগে, আপুনি জুবিন গাৰ্গৰ অনুৰাগী হওক, জুবিন গাৰ্গৰ আদৰ্শ পালন কৰক, তাতেই জুবিন গাৰ্গ সুখী হ'ব। আৰু চৰকাৰ আপুনি কিয় প্ৰতিবাদ কৰিব লগা হৈছে? আপুনি ন্যায় দিয়ক, তদন্ত কৰক। আৰু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড বুলি আপুনি কৈছিলে সেই স্পষ্ট কৰক, জনসাধাৰণক উত্তৰ দিয়ক। জুবিন গাৰ্গ হ'বলৈ নাযাব। জুবিন গাৰ্গ এজনেই, সেইগৰাকী হৈছে জুবিন গাৰ্গ, যি কাঞ্চনজংঘা, যাৰ কোনো জাতি নাই, ধৰ্ম নাই, যি সকলোৰে মাজত কেৱল জুবিন গাৰ্গ। এই কথাখিনি ভাল নাপাব বহুতে, আমি এই কথাটো জানো, কিয়নো জুবিন গাৰ্গক লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে আৰু আমি তাৰ বিৰোধিতা কৰিছোঁ। গতিকে বহুতেই এই কথাটো বেয়া পাব। গতিকে যিসকলে কথাবিলাক অলপ সমৰ্থন কৰে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো নিবিচাৰে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।